নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ মেইন পইণ্টটোৱে হৈছে যে 2025 বৰ্ষৰ হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব আৰু 2025 বৰ্ষৰ হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব তাৰ ওপৰত শিক্ষামন্ত্ৰীয়ে কি ক'লে, সেই হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টৰ বিষয়ে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কি ক'লে আগতে চাই লোৱা। আৰু বহুখিনি পূৰ্ব পৰিকল্পনাৰে কাম কৰোঁ। গতিকে আমি দায়বদ্ধ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি তেওঁলোকে আণ্ডাৰ গ্ৰেজুৱেটত এডমিশ্যন ল'ব লাগিব। সেইকাৰণে ফলাফল যোৱাবাৰো আমাৰ সেবাৰ CBSE পৰীক্ষাতকৈ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আমাৰ ফলাফল আগতীয়াকৈ প্ৰকাশ পাইছে। গতিকে এই ফলাফলো আমি সোনকালে দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। ইতিমধ্যে আণ্ডাৰ গ্ৰেজুৱেট এডমিশ্যনৰ আমি গোটেই প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ কৰিছোঁ। হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন দৰ্পণ পৰ্টেলৰ জৰিয়তে হ'ব। গতিকে দৰ্পণ পৰ্টেলটো সাজু কৰি তোলা হৈছে। আগৰ নিচিনা ছাত্ৰ ছাত্ৰীয়ে অসমৰ বিভিন্ন চহৰ ভ্ৰমি ফুৰিব নালাগে এডমিশ্যনৰ কাৰণে। কোনোবাই গুৱাহাটীত এডমিশ্যন ল'ম বুলি ভাবিছে, ডিব্ৰুগড়ত ল'ম বুলি ভাবিছে বা শিৱসাগৰত তেওঁলোকে পঢ়িম বুলি ভাবিছে। এতিয়া শিৱসাগৰ, ডিব্ৰুগড়, গুৱাহাটীত ক'তো নোযোৱাকৈ নিজৰ ঘৰতে বহি এতিয়া তোমালোকে শিক্ষামন্ত্ৰীয়ে কি ক'লে শুনিলাই, কিন্তু ইয়াতে কোন ধৰণৰ ৰিজাল্টৰ ডেট প্ৰকাশ কৰা হোৱা নাই। কিন্তু কোন তাৰিখে ৰিজাল্ট দিব বিভিন্ন ধৰণৰ নিউজ চেনেলবোৰত প্ৰকাশ কৰা মতে কেতিয়া ঘোষণা কৰিব 2025 বৰ্ষৰ হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিবা। গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, 2025 বৰ্ষৰ হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট 5 মে'ৰ পৰা 7 মে'ৰ ভিতৰত দিব পাৰে হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। এইটো নিউজ চেনেলত ডাঙৰ নিউজ চেনেলত প্ৰকাশ পাইছে। কিন্তু কিয় ইমান পিছত ৰিজাল্ট দিব জনাই আছো। কাৰণ এতিয়ালৈকে হাই ছেকেণ্ডাৰী পৰীক্ষাৰ বহি চোৱাৰ কাম শেষ হোৱা নাই। প্ৰায় 80,000 ছাত্ৰ-ছাত্ৰীৰ বহি চোৱাৰ কাম আছে, বহি চাবলৈ বাকী আছে। সেইবাবে 2025 বৰ্ষৰ হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট 5 মে'ৰ পৰা 7 মে'ৰ ভিতৰত দিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ আপডেটখিনি ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰিবা আৰু ভিডিঅ'টো বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও গম পায়। বাকী ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ।